আজি ভেজ থালি বনাইছোঁ ঘৰত। মিক্স দালি, কলডিল আলু ভাজি, আলু পিটিকা আৰু লাই শাক ভাজি। এইকেইডাল ঘৰৰ লাই শাক বেছিকৈ হোৱা নাই, হ'লেও আৰু আমাৰ দুজনীলৈ হৈ যাব। মই এতিয়া মিক্স দাইল বনাবলৈ লৈছোঁ। ব্লিংকিটৰ পৰা ঘৰুৱা প্ৰয়োজনীয় বস্তু দুটামান আনিলোঁ। কেপচিকাম আনিছোঁ, চেণ্ডউইচ স্প্ৰেড এটা, মেয়নিজ এটা আনিছোঁ, গ্ৰীণ পিচ ফ্ৰজেন, চিকানো এটা, গোলাপ জামুন, তিয়ঁহ, মাল্টিগ্ৰেইন ব্ৰেড আৰু 4টা ৰাখি। এদিনটা আমাৰ ডগীৰ কাৰণে, এইটো আমাৰ নিজৰ ককায়েকৰ কাৰণে। দাইলটো চাইছোঁ অলৰেডি হৈ গৈছে আৰু অলপমান বাকী আছে, 5-10 মিনিটত হৈ যাব আৰু। এতিয়া চেণ্ডউইচ এটা খাই লওঁ, ব্ৰেকফাষ্টে কৰা এতিয়া খাম আৰু। গ্ৰীণ টি আৰু ব্ৰেডেদি ব্ৰেকফাষ্ট কৰিম। ছোৱালীজনী এইটো কাপত খাই, এইটো কাপ প্ৰিয় কাপ। কলডিল ভাজি বনাইছোঁ আজি। মই এতিয়া লাঞ্চ কৰিব লৈছোঁ। মই অকলে নহয়, মানে মোৰ ছোৱালীও কৰিবলৈ লৈছে। এখন মোৰ ছোৱালীজনী কাঁহী, এইটো মাহ গোটেই মাহটো শাওণ মাহ চলি আছে, সেইকাৰণে আমি সদায় গোটেই মাহটোৱে নিৰামিষ খাই আছো। আজি আমাৰ লাঞ্চ কি কৰিছো, মিক্স দালি, আলু, তিয়ঁহ, লাই শাক কেইডালমান আছিলে, কলডিল আলু ভাজি আৰু পাপৰ। এতিয়া খাই লওঁ দেই।